নমস্কাৰ মোৰ নাম উৰ্বি ভৰদ্বাজ মই সাধু কোৱা প্ৰতিযোগিতাৰ খ শাখাৰ প্ৰতিযোগী আজি মই ৰাছিয়া দেশৰ এটা সাধু ক'বলৈ লৈছো সাধুটোৰ নাম আইভান এলিস এজনী অতি দুখীয়া ছোৱালী আছিল তাই সৰুতে বিচৰা পুতলা খেলনা মিঠাই আদি মাক দেউতাকে দিব পৰা সামৰ্থ্য নাছিল তাই ভগৱানক প্ৰাৰ্থনা কৰিলে হে ভগৱান তুমি মোক অলপ টকা দিয়া যাতে মই মোৰ লগৰবোৰৰ দৰে খেলনা পুতলা মিঠাই আদি কিনিব পাৰো কিন্তু ভগৱানে তাইৰ প্ৰাৰ্থনা নুশুনিলে দিন বাগৰিবলৈ ধৰিল আইভানহঁতৰ আৰ্থিক অৱস্থা কোনো পৰিৱৰ্তন নহল আইভান অতি কুশ্ৰী আছিল তাই দেখাত বহুত কুৎসিত আছিল তাই বিদ্যালয়ৰ সহপাঠীবোৰে তাইক জখিনী ভুতুনি আদি নাম দি জুকাইছিল তাই আৰচিৰ সন্মুখত নিজৰ কুৎসিত চেহেৰা চাই নীৰৱে চকুলো টুকিছিল তাই ভগৱানক কান্দি কান্দি প্ৰাৰ্থনা জনাইছিল হে ভগৱান মই আৰু কিমান আনৰ ঠাট্টা বিদ্ৰূপ সহ্য কৰিম তুমি মোক এটা ভাল চেহেৰা দিয়া কিন্তু ভগৱানে তাই প্ৰাৰ্থনা নুশুনিলে তাই প্ৰাৰ্থনা অৰণ্য ৰুদনত পৰিণত হ'ল লাহে লাহে দিন বাগৰিল আৰু তাইৰ চেহেৰাৰো কোনো পৰিৱৰ্তন নহল তাই বিদ্যালয়ৰ আটাইতকৈ পিছপৰা ছাত্ৰী আছিল তাই প্ৰাণপণে চেষ্টা কৰাৰ সত্ত্বেও তাই বিদ্যালয়ৰ পাঠ বুজিব পৰা নাছিল তাই প্ৰায় শিক্ষকৰ গালি খাইছিল কিন্তু তাই বহু চেষ্টা কৰিছিল কিন্তু তাই চেষ্টা বিফলে গৈছিল তাই ভগৱানক আৰু প্ৰাৰ্থনা জনালে হে প্ৰভু তুমি মোক পঢ়াতে অলপ ভাল কৰি দিয়া কিন্তু ভগৱানে তেতিয়াও তাইৰ প্ৰাৰ্থনা শুনা নাছিল লাহে লাহে দিন বাগৰিল আইভান ডাঙৰ হ'বলৈ ধৰিল তাই কুৎসিত চেহেৰাৰ বাবে কোনেও তাইক বিয়া কৰাবলৈ আগবাঢ়ি নাহিল তাই আৰ ঘৰে তাৰ ঘৰে কাম কৰি কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ ধৰিল কিন্তু তাই কোনো কামতেই পাৰ্গত নাছিল তাই কাপোৰ ধুলে কাপোৰ পৰিষ্কাৰ নহৈছিল আঞ্জা পাচলি আদি ৰান্ধোতে দেৰি গৈছিল কাপোৰ পৰিষ্কাৰ কৰোঁতে পৰিষ্কাৰ নহৈছিল বজাৰ কৰোঁতে বহুত ভুল হৈছিল কিন্তু উপায় নাই তাই এই কাম কৰিয়ে জীৱিকা নিৰ্বাহ কৰিছিল লাহে লাহে দিন বাগৰিল তাই পুনৰ ভগৱানক প্ৰাৰ্থনা জনালে হে প্ৰভু মোক কিবা এটা গুণ দিয়া যাতে মই কিবা এটা কামত পাৰ্গত হ'ব পাৰোঁ ভগৱানে তেতিয়াও তাইৰ প্ৰাৰ্থনা শুনা নাছিল বহু দিন পাৰ হৈ গ'ল আইভান আহি আহি জীৱনৰ বিয়লি বেলাত উপনীত হ'লহি আইভানৰ শৰীৰত এটা দুৰাৰোগ্য ৰোগে বাহ ল'লে তাই বহু কাতৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰিলে আচৰিত কথা ভগৱান এইবাৰ আহি তাইৰ সন্মুখত উপস্থিত হ'লহি ভগৱানে ক'লে কোৱা আইভান তুমি মোক কিয় মাতিছা তুমি বহু দিনৰ পৰাই মোক মাতি আছা পিছে মইহে আহিব পৰা নাই কোৱা তোমাক কি লাগে আইভানে সেহাই সেহাই ক'লে মোক আৰু একো নালাগে মই আগৰ যেনেকৈ আছিলোঁ মোক তেনে কৰি দিয়া প্ৰভু মোক আৰু একো নালাগে ভগৱানে তথাস্তু বুলি কৈ অন্তৰ্ধান হ'ল আৰু তৎক্ষণাতেই আইভানৰ শৰীৰৰ পৰা ৰোগটোও নাইকিয়া হ'ল এই সাধুটোৰ পৰা আমি এই নীতি শিক্ষা পাওঁ যে আমাৰ যি আছে তাতেই সুখী হৈ থকা ভাল আমি যেতিয়া বেছি বেয়া পৰিস্থিতিত আমি পৰোঁ তেতিয়াহে আমি বুজিব পাৰোঁ যে আমি ইতিমধ্যে বহুত সুখী আছিলোঁ ধন্যবাদ